পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আইগৰাকীকে প্ৰমুখ কৰি বিশেষভাৱে আপোনালোকে সম্বৰ্ধনা আগবঢ়োৱা তোৰণৰ প্ৰস্তুতকৰ্তা ৰমণী ৰঞ্জন বৰাক ডাঙৰীয়া, অনন্ত বৰা ডাঙৰীয়া, সন্মানীয় বৈষ্ণৱপ্ৰাণ ৰাইজ, বন্ধু বান্ধৱ, কণ কণ মইনাসকল, গায়ন বায়নকে প্ৰমুখ কৰি ভাৱৰীয়াবৃন্দ, সময় ঘড়ীৰ যথেষ্ট অতীত হৈছে। গায়ন বায়ন ইতিমধ্যে আহি সাজু হৈছে। আমি দীঘলীয়া বক্তব্য নাৰাখোঁ। আজি এটি মহান অনুষ্ঠান তোৰণভাগী দাতা পৰিয়ালে তোৰণ আগবঢ়ালে। প্ৰভুৰ এই গুৰুগৃহলৈ অহা ভকত বৈষ্ণৱক আদৰাৰ মানসেৰে আধ্যাত্মিক চেতনাৰে আপোনাক আগুৱাই যোৱালৈ মহাপুৰুষ গুৰুজনাৰ এভাগী ভাওনা মন চুতীয়া বাপৰ পৰিয়ালে ইয়ালৈ আগবঢ়ালে। খুবেই মহান অনুষ্ঠান, আমি আনন্দিত। দ্ৰৌপদী এগৰাকীয়ে এবাৰ এবেগেট কাপোৰ, নিজৰ আচলৰ পৰা বস্ত্ৰ, এবেগেট বস্ত্ৰ প্ৰভুৰ নামত দান দিছিল আৰু সেই দানৰ বিনিময়ত দ্ৰৌপদী এগৰাকীক প্ৰভুৱে 100 গুণ কাপোৰ বিপদৰ ক্ষণত উভতাই দিছে। দানৰ এই মহত্ব বহু আছে, আপোনালোকে নিশ্চয় জানে। যিমান পাৰে আমি পাৰোঁ আমি দান কৰিব লাগে আৰু দানৰ 100 গুণ আপোনালোকে উভতাই পাব। আমি নিজকে দানী বুলি নকওঁ, কিন্তু আমি যিমান পাৰোঁ প্ৰয়াস কৰোঁ, চেষ্টা কৰোঁ দান দিবলৈ। আৰু ইয়াৰ আমি দেখা পাইছোঁ এটা গুণ আমি আকৌ উভতাই পাওঁ। সেইকাৰণে আপোনালোকক এইটোৱে আহ্বান জনাম, প্ৰভুৰ নামত যিমান পাৰে দান কৰিব, আপোনালোকৰ মংগল হওক। নতুনকৈ মই বিধায়কৰ দায়িত্ব লৈ এই অঞ্চলত বিভিন্ন কাম কৰাৰ প্ৰয়াস কৰিছোঁ আৰু 2-এটা অনুষ্ঠান গঢ় দিবলৈ চেষ্টা কৰিছোঁ। বহু কাম কৰিব লগা আছে, আশীৰ্বাদ কৰিব। আমাৰ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য সুৰজিৎ শইকীয়া ডাঙৰীয়াক আপোনালোকে জিকালে। আমাৰ এই সংগী আঞ্চলিক পঞ্চায়তৰ সদস্য দীপম চুতীয়া ডাঙৰীয়াক জিকালে। ৱাৰ্ড মেম্বাৰ আইগৰাকীক জিকালে। সমস্তজনে আমি মিলি এই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়াস কৰি যাম। এই 2 এষাৰ কৈ আমাৰ যদি কোৱাত কিবা বঢ়া টুটা হৈছে, সকলো অপৰাধ মাৰ্জনা হেতু গোৱাপান এভাগি লাগিছিল। আমাৰ আইগৰাকীক ওচৰলৈ মাতিছোঁ। আমি নামঘৰত চাকি বন্তি জ্বলি থাকিবলৈ, নামঘৰলৈ বুলি আমি কিঞ্চিত অৰ্চনী ধূপ চাকি জ্বলি থাকিবলৈ প্ৰভুৰ নামত আমি আগবঢ়াই হয় কৃষ্ণ আমি সেৱা জনাইছোঁ। আমাৰ লগতে জিলা পৰিষদৰ সন্মানীয় সদস্য সুৰজিৎ শইকীয়া, আমাৰ ৱাৰ্ড মেম্বাৰ আইগৰাকীকো আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আমি সমস্তজনে আমাৰ ভুল ত্ৰুটি মাৰ্জনা হেতু নৰপি ভগৱান পাপমস্ত আইমস্ত আপোনালোকৰ চৰণলৈ লক্ষ্য ৰাখি এভাগী সেৱা লৈছোঁ। কৃষ্ণ।